দুদিনতে কিদৰে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতি মুহূৰ্তত কঠোৰ হৈ আহিছে। আমি দেখিছোঁ তেখেতে CID কৰ্পণ কৰাৰ কথা ঘোষণা কৰিছিল, SITক তেখেতে ইতিমধ্যে গঠন কৰি দিছে। তেখেতে ইতিমধ্যে ঘোষণা কৰিছে যে শ্যামকানু মহন্তৰ দৰে ব্যক্তিৰ পৰোক্ষ আৰু প্ৰত্যক্ষ পৃষ্ঠপোষকতা বা জড়িত থকা কোনো অনুষ্ঠানে ৰাজ্যৰ কোনো ধৰণৰ সহযোগিতা বৰঙণি ইত্যাদি লাভ নকৰে। এইবিলাক সকলো দেখি আহিছোঁ আৰু SIT গঠন কৰিছে। গতিকে এতিয়া SITয়ে সম্পূৰ্ণ এটা শক্তিশালী তদন্ত কৰিব আৰু তেখেতৰ আমি ভাষ্যটো দেখিছোঁ যে কোনো মানুহ হাৰি যাব নোৱাৰে, ৰহস্য উদ্ঘাটন হ'ব লাগে। কোন দোষী, কি ঘটনা ঘটিছে আমি নাজানো, SIT ৰিপৰ্টত ওলাব। কিন্তু তদন্ত নিকা ক্ষিপ্ৰ হ'ব বুলি আমি গভীৰ আস্থা প্ৰকাশ কৰিছোঁ এগৰাকী গুণগ্ৰাহী জুবিনৰ শৈশৱৰ বন্ধু হিচাপে। আৰু আমি আস্থা ৰাখিছোঁ যে আমাৰ SITয়ে আমাক আচল ভিতৰৰ যি ৰহস্যৰ এটা আৱৰ্ত সৃষ্টি কৰিছে। আছে ৰহস্য বুলি কিয় নক'ম, কোনোবাই ভিডিঅ'বিলাক এৰি আছে। মই মোৰ নিজৰ সাধাৰণ হেৰিভাৱে কৈছোঁ, এইটো চিৰিয়েল নেকি যে খণ্ড 1, খণ্ড 2, খণ্ড 3, খণ্ড কোনে উলিয়াইছে কি আছে এইবিলাক আউটলৈ আহিব লাগিব। দোষী নিৰ্দোষীৰ কথা নাই, যিসকল মানুহ তাত গৈছে তেওঁ দোষী নহ'ব পাৰে। এতিয়া সেইবিলাক গম পোৱা নাই, তেওঁ কোনো জনা নজনাকৈ বা কি ৰং চাইড দিছে মই নাজানো। এতিয়া সেইবিলাক কথা আচলতে খঙে উঠে সকলো মানুহৰ যে কি এইবিলাক। আৰু যিসকল মানুহ আছে দোষী নিৰ্দোষী যিয়ে নহওক কিয় তেওঁলোকক সোধা পোছা কৰিব লাগিব। কোনবিলাক কথা অসমৰ ৰাইজে বা SITয়ে কথাবিলাক পুংখানুপুংখভাৱে জানিব লাগিব। গতিকে এইটো এটা আমি এতিয়া এটাই কথা যে মুখ্যমন্ত্ৰী মহোদয় কঠোৰ হৈছে আৰু তাৰ আমি এটা ফল কি হৈছে আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি পাম বুলি আশা কৰিছোঁ। জুবিন গাৰ্গক সমস্ত ধন সমস্ত বোলে তেওঁ যিমান অনাৰিয়াম লয় তাৰ 50 গুণ দিলেও তেওঁ মন গ'লে নাযাব পাৰে। গতিকে জুবিনৰ প্ৰথম ফাংচনখন যিখন কৰিছিল সেই ফাংচনৰ পৰা 11 বছৰ একেলগে একেখন বিচনাত শুওঁ মই আজিলৈকে তেওঁৰ হাজাৰ হিচাপত একেলগে ফাংচন কৰিছোঁ। জাতীয় সংগঠনৰ ফাংচন তেওঁ কৈছে যে নাই অকল পেট্ৰলৰ পইচাখিনি ভৰাই দিলে হ'ব, তেনেকৈ ফাংচন কৰে তেওঁ। নাই এই ল'ৰাকেইটা গাঁৱৰ ল'ৰাকেইটা ইমান কষ্ট কৰি দিছে, পইচা উঠা নাই, আমি নলওঁ দিয়া পবিত্ৰ, তেনেকৈ কোৱা মানে। গতিকে ধন বিত এইবিলাকৰ প্ৰতি কোনো মোহ নাই। ইমান হাজাৰ হাজাৰ ফাংচন কৰিছে, সকলোবিলাক মানুহক বিলাই দি শেষ হৈছে। গতিকে জুবিন বৰ মৰ্যাদা সম্পন্ন আৰু বৰ স্বাভিমানী মানুহ, আমি সকলোৱে জানো। এই অনুষ্ঠান চাই থকা বা মোৰ সন্মুখত থকা কেমেৰা পাৰ্চনৰ সাংবাদিকলৈ জানে জুবিনে তেনেকৈ নহয়। জুবিনে গোটেই দেশ বিদেশ বহুত ঘূৰিছে, তেওঁৰ একো ইমান কোনো হেৰি নাই। প্ৰত্যেকখন ছিংগাপুৰলৈও গৈছে তেওঁ, আৰু এতিয়া বিদেশ ভ্ৰমণলৈ যাম মই, তেনেকুৱা কথা নহয়। গতিকে এইবিলাক প্ৰশ্ন মই এতিয়া ইয়াত মানে কোনো ধৰণৰ কমেণ্ট মই নিদিওঁ, কাৰণ কি হৈছেতো আপোনালোকৰ দৰে মই নাজানো। কিন্তু জুবিনৰ কথাহে কৈছোঁ মই। জুবিনৰ আজি ইমান পুৰণি বন্ধু, নিকট বন্ধু হিচাপে মই এইটোৱে কৈছোঁ, জুবিন বৰ স্বাভিমানী মানুহ। মাতিছে নাই মতা এইবিলাক সোধ-পোছ কৰিলে ওলাই যাব। চকু পাতিৰ মূল্য আছে। আমি ভাবোঁ যে আমি নিশ্চিত যে কিবা এটা আমি ভবাৰ দৰে যি ৰহস্য আছে, তাত মই জাজৰ দৰে কথা নকওঁ, যি ৰহস্য আছে এইবিলাক ফাদিল হ'বই। যদি কোনোবা দুখী আছে তো কোনো হাৰি যোৱাৰ কোনো প্ৰশ্নই নাই। মই যিহেতু নিজেও গানৰ প্ৰযোজক আছিলোঁ, কপিৰাইট থাকে প্ৰযোজকৰ ওচৰত, কিন্তু জুবিন গাৰ্গেও বহুত গান বিগত 10-15 বছৰ ধৰি নিজে প্ৰডিউচ কৰিছে। এতিয়া NK প্ৰডাকশ্যনে কিবা নিজৰ গান প্ৰডিউচ কৰিছিলে, সেইবিলাকত গায়ক পৰিচালক যদিও জুবিন গাৰ্গৰ তাত মানে কপিৰাইট নাই, কিন্তু জুবিন গাৰ্গে বহু চিনেমাৰ কপিৰাইট নিজে ৰাখি থৈছিল। বোলে নাই মই মিউজিক দিছোঁ, কপিৰাইট মোৰ। ক'ৰবাত বোলে নাই এই তাৰোপৰি নিজে বহুত এলবাম কৰিছে নহয়, সেইবিলাক গান তেওঁৰ শতাধিক গানৰ তেওঁ গৰাকী কপিৰাইট অ'নাৰ। আৰু সেইবিলাক বিভিন্ন প্লেটফৰ্মত ব্যৱসায়িকভাৱে বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিলে কেতিয়াবা ৰয়েলটি আহে, ৰয়েলটিটো জুবিন গাৰ্গে পাব লাগে। এতিয়া জুবিন গাৰ্গে কেনেধৰণে কিবা ফাৰ্ম সংস্থা ইত্যাদি কৰিছে নাই কৰা মই এতিয়ালৈকে গৰিমাৰ লগত বা সংস্থাটো আছেনে নাই মই একো নাজানো। তেনেধৰণৰ গানৰ গৰাকী তেওঁ বা তেওঁৰ সংস্থাই, ব্যৱসায়িক সংস্থাই পাব পাৰে। কি সংস্থা আছে এতিয়ালৈকে মই নাজানো, হয়তো পাই আছে, পাবতো লাগিব। চিউটিউবত ওলালে আজিকালি ফেচবুক, ইউটিউব বা আমাৰ কি কয় এইটো ৰিংটনত ব্যৱহাৰ কৰিলে, এইবিলাক কৰিলে গানৰ ৰয়েলটি পায়। অলপতো ৰহস্যটো মই নিজৰ পৰিয়ালৰ সদস্য হিচাপে মইতো এটা মানে এইবিলাক যে খণ্ডকৈ আহিছে, মানুহবিলাকে ভাষ্য দিয়া নাই, যদি দুখ নাই মানুহবিলাকতো আহিবও লাগে, কথা পাতিব লাগে, যি জানে জনাব লাগে। গতিকে তাতো ৰহস্যৰ গুণ ময়ো পাইছোঁ। গতিকে মই এইটো বিচাৰিছোঁ ৰহস্য ফাদিল হ'ব লাগে প্ৰথম কথা। দ্বিতীয় কথা, যি দোষী তেওঁ শাস্তি পাবই লাগে, এইটো পাতিবলগীয়া কথাই নহয় আচলতে। জুবিন গাৰ্গৰ মই আজি 4টা দশকৰ বন্ধু হিচাপে মই এটাই ক'ব পাৰোঁ, জুবিন গাৰ্গ এটা শিশুৰ দৰে, সকলোৱে জানো। তেওঁক কিন্তু আলপৈচান ধৰা, তেওঁৰ ঠিকে খাইছে নাই, তেওঁক শুব লাগিব নেকি আৰু দৰৱ খাইছে নাই ইত্যাদি, তেওঁৰ দেউতাক আৰু সহধৰ্মিনীয়ে যেনেকৈ চাই, লগত থকা নিজকে যদি বন্ধু বুলি কোনোবাই কয়, যদি নিজকে সহযোগ বুলি কয়, তেওঁলোকে চাব লাগিব।
সেই কথাত যিকোনো এজন বন্ধু ইজনে সিজনৰ প্ৰতি চাব লাগিব। সেই কথাটো ইমান আইনৰ দৃষ্টিত কি নাজানো, নৈতিকভাৱে এজন বন্ধু হিচাপে এজন তেওঁৰ লগত থকা সহযোগী হিচাপে প্ৰত্যেকেই দায়িত্ব আছে। ইয়েছ ৰাইট, তেওঁক আগনিশা হৈছে নাই হোৱা, সেই শুই থকা মানুহজনক ৰাতিপুৱাই শুবলৈ নিদিয়াকৈ লৈ যোৱাটো উচিত হৈছে নাই হোৱা। হয়তো আইনজীৱীয়ে ক'ব পাৰে যে প্ৰাপ্তবয়স্ক মানুহ তেওঁ ইচ্ছা কৰিছে, আমি কোন ক'বলৈ, সেইবিলাক মই নাজানো। কিন্তু মই তেওঁটোৰ বন্ধু আছিলোতো, আমি কিন্তু দিয়া নাছিলোঁ।